সময়ক মই আটাইতকৈ ভাল কৰোঁ সব প্ৰকাৰ খেল সব বেপাৰী তোমাৰ মা মৰিব শ্ব' মাছ গো অন সব বেপাৰী সব টকাৰ খেল এই ফিল্মটোৰ জৰিয়তে জুবিন দাই কি মেছেজ দিবলৈ চেষ্টা কৰিছিলে এই ট্ৰেইলাৰটোত সম্পূৰ্ণৰূপে প্ৰকাশ পাইছে জুবিন দাৰ মনৰ কথা জুবিন দাৰ কষ্ট ই কিমান আঘাত পাই আছিলে সকলো দেখি সকলো জানিও একো কৰিব নোৱাৰাৰ কাৰণে এই প্ৰত্যেকটো কথা জুবিন দাই ইয়াত কৈ গ'ল কৰিলেহেঁতেন চাগে যদিহে ছিংগাপুৰৰ পৰা ঘূৰি অহাৰ পিছত ফিল্মটো খতম হোৱাৰ পিছত লাহে লাহে চাগে ষ্টেপ ল'লেহেঁতেন কিন্তু তাৰ আগতে এই ঘটনা আজিলৈকে কোৱা নাই ভিডিঅ'টো সম্পূৰ্ণ চাব কিন্তু আজি কম ভিডিঅ'টো শেষলৈকে চাব কাৰণ বহুত কথা ক'বলগীয়া আছে বহুত নহয় দুই এটা বলক এতিয়া আমি ট্ৰেইলাৰটো চাওঁ সময়ক মই আটাইতকৈ ভাল কৰোঁ ইমান ধুনীয়া গোৱা তুমি মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক গাখীৰৰ বেপাৰো বেপাৰ গানৰ বেপাৰো বেপাৰ খালি বেচিব লাগে সব প্ৰকাৰ খেল সব বেপাৰী তোমাৰ মা মৰিব শ্ব' মাছ গো অন I'm an artist. আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয় চালা হাৰ্ট থ্ৰব তই কেতিয়া ৰৈ যাবি নেকি ফিল্মে কথা কয় সঁচা সব টকাৰ খেল সব বেপাৰী তোমাৰ মা মৰিলে চ' মাষ্ট গ' অন মই অন্ধ নহয় 100% জুবিন দাই পুৰা ফিল কৰিছিলে যাৰ কাৰণে এইবিলাক ডায়লগ এইবিলাক মনৰ ভাৱ হয় প্ৰকাশ পাইছে বাছ সব বেপাৰী সব টকাৰ খেল আৰু লাষ্টৰ স্কেনটো সাগৰত পৰি গৈছিলে এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয় মাত্ৰ এটা ফিল্ম জুবিন দাৰ গোটেই জীৱন সোমাই আছে তাৰ লাষ্ট সময়ৰ এই ফিল্মটোৱে কথা কৈছে এই ট্ৰেইলাৰটোৱে কথা কৈছে জুবিন দাই নিজৰ মনৰ কথা প্ৰকাশ কৰিছে এই বেপাৰীকেইটাক ডাইৰেক্ট ফিল্মৰ থ্ৰুদি ডাইৰেক্ট গালি দিছে এই ফিল্মটো জুবিন দাৰ অন্তিম সময়ৰ জীৱনী হয় যি কষ্ট ফিল পাইছিলে যি কষ্ট পাইছিলে যিমান হেডেক পাইছিলে সব এই ফিল্মটোত জুবিন দাই পুৰা প্ৰকাশ কৰিছে সেইকাৰণে মই আচল ট্ৰেইলাৰটো আপোনালোকৰ লগতো চালোঁ তাৰ যোনকেইটা মনৰ ভাৱ জুবিন দাৰ যোনকেইটা লিখনি কাৰণ লিখিছে বেলেগে
জুবিন কাৰণ লিখিছে বেলেগে ৰাইটাৰ বেলেগ হয় কিন্তু নিৰ্দেশ জুবিন দাই দিছে কেনেকৈ লিখিব লাগে কি লিখিব লাগে মনোভাৱ জুবিন দাই ব্যক্ত কৰিছে আৰু এই ডায়লগ কিতাৰ পৰা ভালকৈ অনুভৱ কৰিব পাৰি জুবিন দাই কি ফিল কৰিছিল এইকেইটা মানুহক কোনো কাৰণতে কেতিয়াও এৰিব নালাগে কেতিয়াও লগতে লাষ্টৰ স্কেনটো দেখিছে সাগৰত পৰি গৈছিলে সঁচা মানুহে গম নোপোৱাকৈ এই প্ৰত্যেকটো কাম কৰি যায় যি তেওঁৰ লগত ঘটিছিলে নাইবা যি তেওঁৰ লগত ঘটিব পাৰে আৰু জুবিন দাৰ ক্ষেত্ৰতো কি ক'ম চিধা কথা এটাই তেওঁৰ মন বহুত পিয়ৰ আছিলে বহুত চাফা আছিলে সেইকাৰণে ডাইৰেক্ট উপলব্ধি কৰিব পাৰিছিলে কাৰণ যাৰ মন পিয়ৰ থাকে চাফা থাকে সিহঁতে ফিল কৰাৰ এক্সপাৰ্ট অনুভৱ কৰিব পাৰে আৰু জুবিন দাৰ ফিল্মটোৱে জুবিন দাৰ লগত কি ঘটনা ঘটি আছিলে জুবিন দা কিমান কষ্টত আছিলে পুৰা প্ৰকাশ কৰি থৈ গ'ল সময়ক মই আটাইতকৈ ভাল কৰোঁ